নমস্কাৰ মোৰ ছাত্ৰ ছাত্ৰীসকল প্ৰতিশ্ৰুতি মতে মই তোমালোকৰ এইচএছ সেকেন্ড ইয়াৰৰ ম্যাক্ৰো ইকনমিক্স অৰ্থাৎ সমষ্টিবাদী অৰ্থনীতিৰ এটা ইম্পৰ্টেন্ট টপিক আলোচনা কৰিম বুলি আজি এটা ভিডিও বনালো যদিও আগতে মই তোমালোকক লাইভ ক্লাছ এটা লম বুলি কৈছিলো কিন্তু কিছু টেকনিক্যাল অসুবিধাৰ কাৰণে মই ভিডিও এটা বনাই তোমালোকৰ বাবে আগবঢ়ালো বিশেষ মই দীঘলীয়া নকৰি গোটেই টপিকটোৰ ওপৰতে আলোচনা আৰম্ভ কৰিছো যেহেতু আমাৰ হাতত সময় যথেষ্ট কম ম্যাক্ৰো ইকনমিক্স বা সমষ্টিবাদী অৰ্থনীতিত প্ৰায় প্ৰতি বছৰে প্ৰশ্ন এটা সুধা দেখা যায় এটা পাৰ্টিকুলাৰ টপিকৰ ওপৰত আৰু সেই টপিকটো হৈছে আয়ৰ চক্ৰীয় প্ৰবাহ circular flow of income এইটো টপিকৰ ওপৰত তে আয়ৰ চক্ৰীয় প্ৰবাহ বুলিলেনো কি বুজো চক্ৰীয় মানে বৃত্তীয় এটা স্লোগান আকাৰে যদি মই এই গোটেই কনসেপ্ট বা এই ধাৰণাটোৰ তোমালোকক বিষয়বস্তুটো ক'ব লাগে তেতিয়া হলে এই ধাৰণাটোৱে আমাক বুজায় আয় য'ত সৃষ্টি হয় পুনৰ সেই আয় সেই স্থানতে নিহেষ হয় বা এবজৰ্ব হয় বুলি এই ধাৰণাটোৱে ব্যাখ্যা কৰি বা প্ৰমাণ কৰি দিয়ে যি স্থানত আয়ৰ উৎপন্ন হয় আয় উদ্ভৱ হয় সেই স্থানতে ই নিহেষ হয় হেয়ে যি ধৰণে এটা বৃত্ত এটা বিন্দুত আৰম্ভ হৈ পুনৰ সেই বিন্দুতে মিলি এটা বৃত্তৰ সৃষ্টি কৰে ঠিক একেদৰে আয়ৰো ই এটা চক্ৰ অৰ্থাৎ বৃত্ত যি স্থানত আৰম্ভ হয় পুনৰ সেই স্থানতে হি নিহেষ হয় বুলি দাবী কৰা হয় প্ৰমাণো কৰা হয় গতিকে আজি এই ধাৰণাটো কেনেকৈনো সম্ভৱ হয় সেই বিষয়ে আমি আলোচনা কৰো প্ৰথমতে আমি জানি লব লাগিল আয়ৰ চক্ৰীয় প্ৰবাহ ইয়াৰ লগত জড়িত কেইটামান বিষয়বস্তু প্ৰথমতে এনেকৈ এটা সাধু কথাৰ নিচিনা কৰি তোমালোকে কল্পনা কৰি লোৱা পৰিস্থিতিটো ধৰি লোৱা এখন মুভি আৰু সেই মুভিখনত চাৰিটাকৈ ক্যাৰেক্টাৰ আছে ক্যাৰেক্টাৰ মানে একোটা চৰিত্ৰ যদি অৰ্থনীতিখন সেই মুভিখন হয় তাৰ প্ৰথমটো চৰিত্ৰ বা প্ৰথমটো ক্যাৰেক্টাৰক আমি কম পৰিয়াল ইংলিছত ইয়াকে কোৱা হ'ব হাউসহোল্ড বুজিবা ধাৰণাখিনি দেই আৰম্ভণিৰ এই বিষয়বস্তুখিনি যিমানে সহজে বুজি লবলৈ যত্ন কৰিবা সিমানে তোমালোকৰ আগলৈ এইবোৰ পদে বুজাত অসুবিধাৰ সৃষ্টি নকৰিব তো বুজি লও এনেকৈ প্ৰথমতে আহিল যেতিয়া ব্যক্তি সমাজপাতি বাস কৰাৰ আগতে গুহাতে বসবাস কৰি আছিল তেতিয়া প্ৰকৃতিৰ পৰা যিবোৰ স্বতঃস্ফূৰ্তভাৱে বা স্পন্টেনিয়াছলি সৃষ্টি হোৱা বস্তু আছিল সেইবোৰেৰে নিজৰ অভাৱবোৰ পূৰণ কৰিছিল কিন্তু লাহে লাহে যেতিয়া ইভালুৱেচন আৰম্ভ হ'ল মানৱ সভ্যতাৰ সৃষ্টি হ'ল সমাজপাতি লোক বসবাস কৰিবলৈ আৰম্ভ কৰিলে তেতিয়া ব্যক্তিয়ে নিজক লগা কিছুমান সামগ্ৰী বা সেৱা উৎপাদন কৰিবলৈ মন মেলিলে বা টেকনিক কৌশল কিছুমান সৃষ্টি কৰি ললে যাতে নিজক লগাবোৰ উৎপাদন কৰিব পাৰি উদাহৰণস্বৰূপে কৃষি কাৰ্য আৰম্ভ কৰে হেহে পৰিয়ালৰ পাছতে আন এটা ক্যাৰেক্টাৰ বা আন এটা চৰিত্ৰৰ সৃষ্টি হয় হেইটুক আমি ইয়াত ইকনমিক্সৰ ভাষাত প্ৰতিষ্ঠান বুলি কম ইংৰাজীত এইটুকে ফাৰ্ম বুলি কোৱা হ'ব আৰু দুটা ক্যাৰেক্টাৰ বা দুটা চৰিত্ৰৰ বিষয়ে আগলৈ মই উল্লেখ কৰিম কিন্তু প্ৰথমতে এই দুটা চৰিত্ৰৰ মাজত কেনে ধৰণে সম্পৰ্ক স্থাপন হয় প্ৰথমতে সেইখিনিকে আমি আলোচনা কৰি লওঁ আমি অৰ্থনীতিত এইটুক প্ৰথমটো খণ্ড বা প্ৰথমটো চৰিত্ৰ বুলি কম আৰু এইটুক দ্বিতীয়টো খণ্ড বা দ্বিতীয়টো চৰিত্ৰ বুলি কম কাৰণ প্ৰথমতে পৰিয়ালসমূহ আহে তো এতিয়া আন এক ধৰণে আমি পৰিয়াল আৰু প্ৰতিষ্ঠানৰ সম্পৰ্ক স্থাপন কৰিবলৈ যত্ন কৰো এইখিনি মই অকমান মুহাই লৈছো বিশেষ ৰহন নাহানো তোমালোকক বুজিবৰ সুবিধাৰ কাৰণে মই কথাখিনি ক'বলৈ যত্ন কৰিম আৰু যতেই ডিফিকাল্টিজ হয় ফিল ফ্ৰী টু আস্ক মি মোক প্ৰশ্ন কৰিবা তো বুজিবা এই ধৰণে পৰিয়াল এই পৰিয়ালসমূহৰ হাতত ধৰি লোৱা হ'ল চাৰিটাকৈ
উপাদান আছে উপাদান মানে ধৰি লোৱা চাৰিটা লাৰু আছে বুজি লোৱা এটা কোৱা হৈছে ভূমি কাৰ হাতত আছে পৰিয়ালৰ হাতত আছে যেটোক ইংলিছত কোৱা হ'ব ল্যান্ড আন এটাৰ নাম দিলু মই শ্ৰম ইংলিছত কোৱা হ'ব লেবাৰ এটাৰ নাম দিলু মূলধন ইংলিছত কোৱা হ'ব ক্যাপিটেল আৰু এটাক নাম দিয়া হল সংগঠন অর্গানাইজেশন বা এন্টারপ্রেনিয়রশিপ বুলিও কয় এই চাৰিটাক আমি উৎপাদনৰ উপাদান বুলি কওঁ যদি এইখিনিও তোমালোকৰ বুজিবলৈ দিগদাৰি আছে মোক কবা মই এইখিনিৰ ওপৰত আকৌ বেলেগকে এক্সপ্লেনেশন এটা দিম কিন্তু এতিয়া মই এইকেটাৰ ব্যাখ্যা আৰু নতুনকৈ নিদিও এতিয়া কেৱল কৈ থওঁ যে পৰিয়াল এটা চৰিত্ৰ বুলি আমাৰ হে মুভিখনত কল্পনা কৰা আৰু এই পৰিয়াল বা চৰিত্ৰটোৰ হাতত চাৰিটাকৈ লাৰু আছে এটাৰ নাম ভূমি আনটোৰ নাম শ্ৰম এটাৰ নাম মূলধন আৰু আনটোৰ নাম সংগঠন আন এটা চৰিত্ৰৰ মই যে সৃষ্টি কৰিলো যেটোক মই প্ৰতিষ্ঠান বুলি কৈছো এই প্ৰতিষ্ঠান বোলাটোৱে এদিন পৰিয়ালক কলে যে তোমাৰ হাতত থকা এই যি লাৰু কেইটা এইকেইটা তোমাৰ হাতত থাকিলে তাৰ পৰা তুমি কোনো উপযোগিতা নোপোৱা বা তাৰ পৰা তুমি কোনো সুবিধাও নোপোৱা এইবোৰ যদি তুমি বিচৰা মোক দিয়া মই সেইবোৰ কামত লগাম আৰু যদি তুমি মোক সেইবোৰ দিয়া তেতিয়া হলে তাৰ মই তোমাক প্ৰতিদান দিম পৰিয়ালে ভাবিলে যদি মোৰ হাতত এনে পৰি থকা এই লাৰু কেইটা প্ৰতিষ্ঠান নামৰ ব্যক্তিজনক দি পেলাও তাৰ যদি মই প্ৰতিদান পাও তেতিয়া হলে দিয়াতনো কি অসুবিধা প্ৰথমতে পৰিয়ালে ভূমি নামৰ এই লাৰুটো প্ৰতিষ্ঠানক দিলে আৰু প্ৰতিষ্ঠানক কলে মই তোমাক ভূমি দিলু তুমি মোক এতিয়া প্ৰতিদানত কি দিয়া ভূমি নামৰ লাৰুটো দিলু প্ৰতিষ্ঠানে তেতিয়া কলে তোমাক মই তুমি দিয়া ভূমি নামৰ লাৰুটোৰ প্ৰতিদান কিহেৰে দিম খাজনা যেটোক ইংলিছত কোৱা হয় ৰেন্ট প্ৰতিদান কোনে পালে পৰিয়ালে পালে পৰিয়াল বৰ আনন্দিত এতিয়া কলে তোমাৰ হাতত থকা দ্বিতীয় লাৰুটো মোক দিয়া হেতুৰ নাম কি শ্ৰম এইবাৰ পৰিয়ালে কলে দিম বাৰু তাৰ প্ৰতিদানত তুমিনো মোক কি দিবা প্ৰতিষ্ঠানে কলে তাৰ প্ৰতিদানত মই তোমাক দিম মজুৰি অৰ্থাৎ ওয়েজ বা স্যালাৰি বুলিও ক'ব পাৰা পৰিয়ালে আৰু ভাল পালে এনে থকা শ্ৰমখিনি মই দি পেলালো তাৰ প্ৰতিদান মজুৰি পালো তৃতীয়টো আকু প্ৰতিষ্ঠানক দিলে তৃতীয়টো আছিল মূলধন এতিয়া মূলধনৰো প্ৰতিদান বিচাৰিলে পৰিয়ালে প্ৰতিষ্ঠানৰ পৰা প্ৰতিষ্ঠানে দিলে মই তোমাক মূলধনৰ প্ৰতিদান সুতেৰে আদায় দিম যেটোক ইংলিছত কোৱা হ'ব ইন্টাৰেষ্ট কিহে আদায় দিম ইন্টাৰেষ্ট বা সুতেৰে এতিয়া ভাবিলে তিনিটাকৈ ব্যৱহাৰ কৰিতো তিনিওটাৰ পৰা মই প্ৰতিদান পালোৱে অন্তিমটো মই ব্যৱহাৰ কৰো পৰিয়ালে এই সংগঠন নামৰ লাৰুটো দি পেলালে প্ৰতিষ্ঠানক আৰু তাৰ প্ৰতিদান বিচাৰিলে পৰিয়ালে প্ৰতিষ্ঠানৰ পৰা সংগঠন নামৰ লাৰুটোৰ প্ৰতিদানত ললে লাভ অৰ্থাৎ প্ৰফিট ইংলিছত কলে আটাইবোৰ কলৈ আহি আছে পৰিয়াললৈ পৰিয়ালে নাভাবিলে যে তেওঁ আসলতে নিজৰ হাতত থকা তিনিটা মূল্যবান কোনো সম্পদ প্ৰতিষ্ঠানক দি পেলালে আৰু প্ৰতিষ্ঠানে তাৰ প্ৰতিদান বেলেগ বেলেগ নামেৰে কাক পৰিশোধ কৰিলে পৰিয়ালক পৰিশোধ কৰিলে তো প্ৰতিষ্ঠানৰ হাতত এতিয়া এই আটাইকেইটা উপাদান আছে যি আটা আসলতে আছিল পৰিয়ালসমূহৰ উপাদান আৰু প্ৰতিষ্ঠানৰ পৰা সেইবোৰৰ এটা বেলেগ ৰূপ পৰিয়ালৰ হাতলৈ আহিল
স্থান হাল হলনি হল, ৰূপো হাল হলনি হল। এতিয়া আহিল নতুন গেম এটা। নতুন গেম কেনেকৈ আহিল? এইখিনি মোহাৰি লৈছো, বুজি চাবা আকৌ। এইখিনিলৈকেতো আমাৰ এনেকুৱা লাগি আছে যেন পৰিয়াল হৈ আছে গেইনাৰ অৰ্থাৎ উপকৃত হোৱা পক্ষ আৰু প্ৰতিষ্ঠান হৈ আছে লুজাৰ অৰ্থাৎ প্ৰতিষ্ঠানে আটাইবোৰ কেৱল পৰিশোধ কৰোঁতে গৈ আছে। কিন্তু প্ৰতিষ্ঠানো বৰ বুদ্ধিয়ক। প্ৰতিষ্ঠানে পৰিয়ালৰ পৰা লোৱা সেই চাৰিওটা উপাদান ব্যৱহাৰ কৰি কিছুমান সেৱা আৰু দ্ৰব্য উৎপাদন কৰিলে। যিবোৰ সেৱা আৰু দ্ৰব্য জানে প্ৰতিষ্ঠানে ব্যৱহাৰ কৰিব পৰিয়ালসমূহে। এতিয়া প্ৰতিষ্ঠানে এই গোটেইবোৰ সেৱা আৰু দ্ৰব্য পৰিয়ালক অফাৰ কৰিলে যে তোমালোকৰ হাতত এতিয়াতো অৰ্থ বা সম্পদ বহুত আছে, আমিয়ে দিছো তোমাক, কিন্তু তোমাৰ যে অভাৱ পূৰণ কৰিবৰ কাৰণে সেৱা বা দ্ৰব্যসমূহ নাইকিয়া হৈছে এতিয়া, সেইবোৰ ক'ত পোৱা? পৰিয়ালে ক'লে তোমাৰ হাতত আছে নহয়, দিয়া আমাক। তো প্ৰতিষ্ঠানে এই সেৱাসমূহ দিয়াৰ প্ৰতিশ্ৰুতি দিলে পৰিয়ালক, কিন্তু প্ৰতিষ্ঠানে পৰিয়ালক সেইবোৰ এনেই নিদিব। কব তুমি যেতিয়া তোমাৰ হাতত থকা চাৰিওটা লাৰু আমাক দিছিলা তাৰ প্ৰতিদানটো মই তোমালোকক দিছিলো। ভূমিৰ বাবে দিছিলো মই তোমাক খাজনা বা ৰেণ্ট, মূলধনৰ বাবে দিছিলো সুদ, শ্ৰমৰ বাবে দিছিলো পাৰিশ্ৰমিক আৰু সংগঠনৰ বাবে দিছিলো মই লাভ। ঠিক তেনেকে যদি সেৱা আৰু দ্ৰব্য তুমি মোৰ পৰা বিচৰা তেতিয়াহলে তুমিওতো তাৰ প্ৰতিদান মোক দিব লাগিব। তেন্তে পৰিয়ালসমূহে প্ৰতিষ্ঠানক দিব উপভোগ ব্যয়। প্ৰকৃততে কোনখিনি দিলে? যিটো কনজাম্পচন এক্সপেণ্ডিচাৰ বুলি ক'ব ইংলিছত। কনজাম্পচন এক্সপেণ্ডিচাৰ। ভোগ ব্যয় বা উপভোগ ব্যয়। যিখিনি আয় প্ৰতিষ্ঠানৰ পৰা পৰিয়ালে অৰ্জন কৰিছিল এতিয়া সেইখিনি পুনৰ পৰিয়ালৰ পৰা কলৈ গুচি গল? প্ৰতিষ্ঠানলৈ গুচি গল। যি সেৱা আৰু দ্ৰব্য প্ৰতিষ্ঠানে উৎপাদন কৰিছিল পৰিয়ালৰ উপাদানসমূহ ব্যৱহাৰ কৰি সেইবোৰ পুনৰ কাৰ হাতলৈ আহি গল? পৰিয়ালৰ হাতলৈ আহি গল। আৰম্ভণিতে যে মই কৈছিলো যেনেকৈ বৃত্ত এটা যি স্থানত আৰম্ভ হয় সেই স্থানতে শেষ হয়, ইয়াতো এটা লক্ষ্য কৰাচোন। য'ত আয় সৃষ্টি হৈছিল পুনৰ আয় তাতে গৈ নিশেষ হল। গতিকে এইটোক কোৱা হয় আয়ৰ চক্ৰীয় প্ৰবাহ, য'ত দুটা চৰিত্ৰৰ মাজত আয়সমূহৰ আদান প্ৰদান অবিৰতভাৱে বা নিৰবিচ্ছিন্নভাৱে চলি গৈ থাকে। ইটছ এ চাইকেল, ইটছ এ লুপ, মানে কতো শেষ নহয়, ই এটাৰ পাছত এটাৰ হাতলৈকে কেৱল স্থানান্তৰিত হৈ গৈ থাকে। এইখিনিকে কোৱা হব আয়ৰ চক্ৰীয় প্ৰবাহ, য'ত মাত্ৰ দুটা কেৰেক্টাৰ বা দুটা চৰিত্ৰৰ মাজত আমি এই সম্পৰ্কখিনি স্থাপন কৰিলো। এতিয়া লাগিল মইতো কৈছিলো যে ইয়াতে চৰিত্ৰ মই চাৰিটাৰ কথা ব্যাখ্যা কৰিম, দুটাৰহে ব্যাখ্যা কৰিলো, য'ত পৰিয়ালৰ কথা কলো আৰু প্ৰতিষ্ঠানৰ কথা কলো। এতিয়া আহিব তৃতীয়টো চৰিত্ৰ। তৃতীয়টো চৰিত্ৰ হল চৰকাৰ। যেতিয়া পৰিয়াল আৰু প্ৰতিষ্ঠানৰ মাজত এই দ্ৰব্য আৰু সেৱাৰ বা উপাদানসমূহৰ আদান প্ৰদান বহুত বেছি বা বহুত ফ্ৰিকুৱেণ্টলি হবলৈ আৰম্ভ কৰিব, দুয়োটাৰ মাজত কিছু নিয়ন্ত্ৰণৰ দিশ আহি ওলাব। নিয়ন্ত্ৰণ মানে দুয়োটা খণ্ডৰ মাজত যদি কোনো কনফ্লিক্ট মনোমালিন্যৰ সৃষ্টি হয় সেইবোৰক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে এজন মধ্যস্থকাৰীৰ প্ৰয়োজন। আৰু এই মধ্যস্থকাৰীৰ ভূমিকা কোনে গ্ৰহণ কৰিব? চৰকাৰে। চৰকাৰে কেতিয়াবা পৰিয়ালৰ হৈ কাম কৰিব আৰু কেতিয়াবা কেতিয়াবা প্ৰতিষ্ঠানৰ হৈও কাম কৰিব। অৰ্থাৎ চৰকাৰ এটা দ্বৈত ভূমিকা পালন কৰা, ডুৱেল ৰোল প্লে কৰা এটা চৰিত্ৰ বুলি ক'ব পাৰি। ইয়াক আমি দুমুখীয়া চৰিত্ৰ বুলি ক'ব পাৰো। কেনেকৈ? কেতিয়াবা কেতিয়াবা চৰকাৰে এটা উপভোক্তাৰ নিচিনাকে আচৰণ কৰিব আৰু কেতিয়াবা কেতিয়াবা চৰকাৰে উৎপাদকৰ ভূমিকা ল'ব। উৎপাদক মানে প্ৰতিষ্ঠানৰ। একেদৰে যেতিয়া চৰকাৰৰ ভূমিকাখিনি আমি বুজি লম পৰিয়াল আৰু প্ৰতিষ্ঠানৰ মাজত,
তাৰ পিছত আৰু এটা নতুন চৰিত্ৰ সৃষ্টি হোৱা দেখা যাব যিটো চৰিত্ৰ প্ৰকৃততে চৰকাৰে সৃষ্টি কৰে সেইটো কোৱা হ'ব বৈদেশিক বাণিজ্য অৰ্থাৎ ফৰেন ট্ৰেড যদি প্ৰতিষ্ঠানে উৎপাদন কৰা সেৱা আৰু সামগ্ৰীসমূহ পৰিয়ালৰ অভাৱ পূৰণ কৰাৰ পিছতো অতিৰিক্ত জমা হৈ যায় যিটোক ৰাহি বা সাৰপ্লাস বুলি কোৱা হ'ব তেতিয়া প্ৰতিষ্ঠানসমূহে নিজৰ সেই উৎপাদিত দ্ৰব্য কাৰোবাকটো বিক্ৰী কৰিব লাগিব তেতিয়া কাৰ আশ্ৰয় ল'ব বৈদেশিক বাণিজ্য যিটোৰ পৰা আৰম্ভ হ'ব এক্সপোৰ্ট ৰপ্তানি ঠিক একেদৰে পৰিয়ালসমূহেও যি ভূমি শ্ৰম মূলধন সংগঠন নামৰ উৎপাদনৰ উপাদানসমূহ দেশৰ প্ৰতিষ্ঠানসমূহলৈ আগবঢ়াই আছিল সেই আটাইবোৰ উপাদান যদিহে প্ৰতিষ্ঠানৰ পৰা পোৱা প্ৰতিদান পৰ্যাপ্ত নহয় তেতিয়া হলে সেইসমূহ কলৈ আগবঢ়াব বৈদেশিক বাণিজ্য বা বিদেশলৈ আগবঢ়াব গতিকে আমি ইয়াত দেখিবলৈ পাম প্ৰথমতে পৰিয়াল আৰু প্ৰতিষ্ঠানৰ মাজত সম্পৰ্ক স্থাপন হ'ব আৰু তাৰ পাছত পৰিয়াল আৰু প্ৰতিষ্ঠানৰ মাজত চৰকাৰে মধ্যস্থকাৰী হ'ব আৰু চৰকাৰে সৃষ্টি কৰিব আন এটা দিশ যিটো কোৱা হৈছে বৈদেশিক বাণিজ্য ইয়াতে কোৱা হ'ব এইখিনিকে কোৱা হয় চাৰিটা খণ্ডযুক্ত অৰ্থনীতি তোমালোকৰ এতিয়া probable question ইয়াৰে পৰা কি হ'ব পাৰে জাস্ট এইখিনি ধাৰণাৰ পৰা এটা সোধে আয়ৰ সক্ৰিয় প্ৰবাহ বুলিলে কি বুজা what do you mean by circular flow of income তো circular flow বুলি ক'লে নিজৰ ভাষাত ক'ব লাগিলে পৰিয়াল খণ্ডৰ পৰা উৎপাদনৰ উপাদানসমূহ প্ৰতিষ্ঠানসমূহলৈকে প্ৰবাহিত হোৱা আৰু প্ৰতিষ্ঠানসমূহৰ পৰা উৎপাদনৰ উপাদানসমূহৰ প্ৰতিদান পৰিয়াললৈকে প্ৰবাহিত হোৱা আকৌ প্ৰতিষ্ঠানৰ উৎপাদিত দ্ৰব্য আৰু সেৱাসমূহ প্ৰতিষ্ঠানৰ পৰা পৰিয়াললৈকে আৰু পৰিয়ালৰ পৰা উপভোগ ব্যয় প্ৰতিষ্ঠানলৈকে প্ৰবাহিত হোৱা নিৰবিচ্ছিন্নভাৱে চলি থকা এই প্ৰবাহটোকে কোৱা হ'ব আয়ৰ সক্ৰিয় প্ৰবাহ যদি আয়ৰ সক্ৰিয় প্ৰবাহৰ খণ্ডখিনিত আৰু এইখিনি কথাও সংলগ্ন কৰা হয় কেতিয়াবা প্ৰশ্নটো সুধতেই তোমাক এনেকৈ সুধিব দুটা খণ্ডযুক্ত সৰল অৰ্থনীতিত দুটা খণ্ড মাত্ৰ থাকিলে এনেকুৱা অৰ্থনীতিক সৰল অৰ্থনীতি বুলি কোৱা হয় দুটা খণ্ডযুক্ত সৰল অৰ্থনীতিত আয়ৰ সক্ৰিয় প্ৰবাহ ব্যাখ্যা কৰা কেতিয়াবা তেনেকৈ সুধে বাইদিবে এইখিনিত মই ইনফৰমেশন এটা তোমালোকৰ লগত শেয়াৰ কৰো আমাৰ সিলেবাস মতে সৰকাৰ আৰু বৈদেশিক বাণিজ্যৰ যি ভূমিকা সেই ভূমিকাখিনি বাদ দিয়া হৈছে আমাক কেৱল দুটা খণ্ডযুক্ত অৰ্থনীতি অৰ্থাৎ পৰিয়াল আৰু প্ৰতিষ্ঠানৰ মাজৰ সম্পৰ্কখিনিহে ব্যাখ্যা কৰিবলৈ দিব তাত সৰকাৰ আৰু বৈদেশিক বাণিজ্যৰ ভূমিকা আমাক নুহুধিব কিন্তু এই দুটা সম্পূৰ্ণৰূপে বাদ দি ধাৰণাটো বুজা অলপমান অসুবিধা হয় বাবেহে মই এই দুটাৰ উল্লেখ কৰি থলো কিন্তু এই দুটাৰ ভূমিকা আমি ব্যাখ্যা কৰিব নালাগে তো আমি দেখিলো যে আয়ৰ সক্ৰিয় প্ৰবাহ কি ধৰণে ঘটে লগতে এইখিনি কথাও কৈ থৈ দিও ইয়াক সম্পূৰ্ণ উত্তৰ আকাৰে মই তোমালোকক দিয়াৰ ব্যৱস্থা কৰিম লাগিলে মই কমেন্ট সেকশনত এটা পিডিএফ ৰ লিংক দি দিম তোমালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিবা মাত্ৰ মোক এইখিনি কথা কবা অসমীয়া মিডিয়াম আৰু ইংলিশ মিডিয়ামৰ ছাত্ৰ ছাত্ৰী যাক যিখিনি লাগে তেওঁলোকে মোক আগতীয়াকৈ ইনফৰ্ম কৰিবা তাৰ পিছত এইটোৰ লগতে থকা আৰু এটা ধাৰণাৰ কথা মই কৈ দিও আয়ৰ সক্ৰিয় প্ৰবাহৰ লগতে জড়িত এইখিনি মহাই লৈছো মই প্ৰশ্ন সুধে কেতিয়াবা what is real flow and money flow অৰ্থাৎ বাস্তৱ বা প্ৰকৃত প্ৰবাহ কি বাস্তৱ প্ৰবাহ যেটো ইংলিছত কোৱা হয় real flow আৰু আনটো হৈছে মুদ্ৰাগত প্ৰবাহ অৰ্থাৎ মানি ফ্লো প্ৰথমতে আমি বাস্তৱ প্ৰবাহটো বুজিলো অলপ আগতে মই ক'লো যে উৎপাদনৰ উপাদানসমূহ যি চাৰিটা উপাদানৰ নাম লৈছো মই ল্যান্ড লেবাৰ ক্যাপিটাল আৰু এন্টাৰপ্ৰেনিয়ৰশিপ অসমীয়াত ক'লে ভূমি শ্ৰম মূলধন আৰু সংগঠন এইবোৰ যেতিয়া প্ৰতিষ্ঠানৰ হাতলৈ যায় প্ৰতিষ্ঠানে তাৰ প্ৰতিদান
কি ধৰণে পৰিয়ালসমূহক আদায় দিব কেতিয়াবা মুদ্ৰাৰে আদায় দিব পাৰে আৰু কেতিয়াবা প্ৰত্যক্ষ বিনিময় কৰি সেইবোৰ পৰিয়ালসমূহক কোনো প্ৰতিদানৰ অন্য মুদ্ৰাৰ বাদে অন্য কোনো প্ৰতিদানেৰেও আদায় দিব পাৰে এটা উদাহৰণ চাবা আমি কেতিয়াবা এনেকৈ দেখা পাওঁ কৃষি খণ্ডত কাম কৰা যিসকল শ্ৰমিক থাকে তেওঁলোকৰ কিছু অংশই যদি পথাৰত খেতি পথাৰত অন্যৰ খেতি পথাৰত কাম কৰিছে তাৰ বাবে তেওঁ দিনটোৰ শেষত বা সপ্তাহটোৰ শেষত মজুৰি গ্ৰহণ কৰে যিটো মুদ্ৰাৰে তেওঁ গ্ৰহণ কৰিব হেনেকুৱা প্ৰতিদানক আমি কি বুলি কম মুদ্ৰাগত প্ৰতিদান বা মুদ্ৰাগত প্ৰবাহ শ্ৰম দিলে খেতি পথাৰৰ সেই মালিকজনক আৰু তাৰ প্ৰতিদানত মালিকজনৰ পৰা তেওঁ মুদ্ৰা আদায় ললে কিন্তু কেতিয়াবা এনেকুৱা খণ্ডত কাম কৰা আমি কিছুমান শ্ৰমিক দেখা পাওঁ যিসকলে এটা ঋতুত সেই নিৰ্দিষ্ট খেতিখন কৰিবৰ কাৰণে যিখিনি পৰিশ্ৰমৰ দৰকাৰ সেই আটাইখিনি পৰিশ্ৰম আদিৰ পৰা অন্তলৈকে ফ্ৰম বিগিনিং টু দি এণ্ড তেওঁ প্ৰভাইড কৰিব আৰু এটাই মাত্ৰ তেওঁ চৰ্ত ৰাখিব যেতিয়া শস্য উৎপাদন হ'ব শস্যৰ এটা অংশ তেওঁক দিব লাগিব গতিকে তেনেকুৱা প্ৰবাহক আমি কি প্ৰবাহ বুলি কম বাস্তৱ প্ৰবাহ অৰ্থাৎ তুমি এটা ৰূপত উৎপাদনৰ উপাদানখিনি দিছা আৰু সেই উৎপাদনৰ এটা অংশৰে তুমি তোমাৰ প্ৰতিদান লৈছা তেনেকুৱা প্ৰবাহক কোৱা হ'ব বাস্তৱ প্ৰবাহ বুলি কিন্তু মুদ্ৰাগত প্ৰবাহত তেনেকুৱা নহয় ইয়াত তুমি দিয়া উপাদানসমূহৰ যি প্ৰতিদান সেই প্ৰতিদান মুদ্ৰাৰ জৰিয়তেহে আদায় লোৱা হ'ব বাস্তৱ প্ৰবাহ বৰ্তমান সময়ত বৰ বিশেষ এটা acceptable means of exchange নহয় অৰ্থাৎ বিনিময়ৰ ইয়াক মাধ্যম হিচাপে ব্যৱহাৰ কৰিব নোৱাৰি কিয়নো ইয়াক এক প্ৰকাৰ বিনিময় প্ৰথাৰ লগতে আমি তুলনা কৰিব পাৰো আৰু বিনিময় প্ৰথাত থকা বহুখিনি অসুবিধাৰ পৰা হাত সাৰিবলৈ মুদ্ৰাৰ আবিৰ্ভাৱ হয় বুলি আমি ইতিমধ্যে জানো গতিকে বৰ্তমানৰ সময়ত যদি আমি প্ৰবাহৰ কথা ক'ব লাগে তেতিয়া হলে মুদ্ৰাগত প্ৰবাহৰ আমি অধিক উদাহৰণ বা প্ৰয়োগ হোৱা দেখা পাওঁ কিন্তু বাস্তৱ প্ৰবাহৰ উদাহৰণ তেনে কম গতিকে এই দুটা ধাৰণাৰ ওপৰতো আমাক এক মাৰ্কৰ প্ৰশ্ন হয় কেতিয়াবা বাস্তৱ প্ৰবাহ বা প্ৰকৃত প্ৰবাহ কি আৰু কেতিয়াবা हुदे মুদ্ৰাগত প্ৰবাহ তো তাক মুখে উত্তৰ কৰিলে এনেকৈ কৰিব পাৰিবা যেতিয়া উৎপাদনৰ উপাদানসমূহৰ প্ৰতিদান পৰিয়ালসমূহে প্ৰতিষ্ঠানৰ বাবে প্ৰত্যক্ষ কোনো দ্ৰব্য বা সেৱাৰ মাধ্যমত আদায় লয় তেতিয়া তেনে প্ৰবাহক কোৱা হ'ব বাস্তৱ প্ৰবাহ কিন্তু যদিহে পৰিয়ালসমূহে প্ৰদান কৰা উৎপাদনৰ উপাদানসমূহ প্ৰতিষ্ঠানৰ পৰা মুদ্ৰাৰ মাধ্যমত আদায় লয় তেতিয়া হলে তেনেকুৱা প্ৰবাহক কোৱা হ'ব মুদ্ৰাগত প্ৰবাহ এই দুটা ধাৰণা তোমালোকে স্পষ্টকৈ মনত ৰাখিব লাগিব তো আয়ৰ চক্ৰীয় প্ৰবাহ সম্পৰ্কে তোমালোকে ব্যৱহাৰিকভাৱে এইখিনি কথা জানিলেই যথেষ্ট প্ৰশ্ন আকাৰে ইয়াৰ উত্তৰ কেনেকৈ লিখিব লাগিব আৰু সম্ভাৱ্য প্ৰশ্ন কি হ'ব সেইখিনি মই তোমালোকক PDF আকাৰে প্ৰভাইড কৰিম নাইবা যদি তোমালোকে লগা যেন অনুভৱ কৰা তেতিয়া হলে উত্তৰ আকাৰে মই ইয়াতে নেৰেট কৰি দি ব্যাখ্যা কৰি দিম যিখিনি বুজিবলৈ অসুবিধা হয় তো অকমান বুকখন ফলো কৰিবা এই কনসেপ্টটো তোমালোকে এবাৰ পঢ়ি চাই তাৰ পাছত মোক কন্টাক্ট কৰি জনোৱা যে এইখিনি বুজিবলৈ এতিয়াও সমস্যা হৈ আছে